নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছন সামথিঙলৈ আপোনালোক স্বাগতম জনাইছো। আজি নতুন বছৰ মানে 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 1 তাৰিখ। আপোনালোকক সকলোকে মোৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আজি আমি লৈ আহিছো আজিৰ দিনটো ৰাশিফল। মোৰ আজি অলপ উঠোতে দেৰি হ'ল, শুই উঠোতে দেৰি হ'ল, সেয়েহে ৰাশিফল আপোনালোকক দিওঁতেও দেৰি হ'ল, সেয়েহে আপোনালোকে বেয়া নাপাব। বলকচোন আমি ৰাশিফললৈ আগবাঢ়ো আৰু আজিৰ পৰা আমি প্ৰতিদিনে আপোনালোকলৈ ৰাশিফল লৈ আনিম। সেয়েহে আগলৈ আগবাঢ়ি যাওঁ আৰু আমাৰ আজিৰ দিনটোত কিনো বা কেনেকুৱা সেয়া আমি জানো আহক। আজি হৈছে ইংৰাজী 2025 বৰ্ষৰ 1 জানুৱাৰী, অসমীয়া মাহৰ 16 তাৰিখ। মেঘ ৰাশি। প্ৰভাৱশালী লোকৰ সমৰ্থনে আপোনাৰ উৎসাহ দুগুণ কৰি তুলিব। আপুনি আপোনাৰ দীৰ্ঘদিনীয়া ক্ষতিপূৰণ আৰু ঋণ আদি পাব। যিকোনো কাম চূড়ান্ত কৰাৰ আগতে পৰিয়ালৰ মতামত লওক। কেৱল নিজৰ সিদ্ধান্তই কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে। উন্নত ফলাফল পাবলৈ পৰিয়ালত সম্বন্ধ সৃষ্টি কৰক। আজি আপোনাৰ মন আৰু হৃদয়ত ৰোমাঞ্চে আধিপত্য বিস্তাৰ কৰিব। আপোনাৰ পেছাদাৰী ক্ষমতা বৃদ্ধি কৰি আপুনি আপোনাৰ কেৰিয়াৰৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। আজিৰ ভাল বেয়াটো হৈছে মেঘ ৰাশিৰ আজিৰ ভাল বেয়া হৈছে ভাল সময় আছিল 11:33 পৰা 12:25 আৰু বেয়া সময় হৈছে 10:41 পৰা 11:33 বজালৈ। ভাগ্যশালী নম্বৰ হৈছে 7 আৰু শুভ কৃমি বগা, বেয়া দিশ উত্তৰ। আৰু আপুনি কি কৰিলে আজি ভাল ফল পাব? প্ৰতিকাৰ হৈছে বগা মাৰ্বলৰ যিকোনো বস্তু আপোনাৰ প্ৰেমিক ক্ৰয় কৰিব। প্ৰেমিকাৰ জীৱনটো উপহাৰ দিলে ভাল হ'ব। দ্বিতীয় বৃষভ ৰাশি। আজি ক্ৰিয়াত অংশগ্ৰহণ কৰাৰ প্ৰয়োজন আছে, কাৰণ এয়াই চিৰযৌৱনৰ ৰহস্য। দীৰ্ঘদিন বিনিয়োগ কৰিলে ভাল লাভ পাব পাৰি। পঢ়া শুনাৰ মূল্যত বেছি সময় ঘৰৰ বাহিৰত থাকিলে মা দেউতাক সংমূৰ বলি হ'ব পাৰে। কেৰিয়াৰৰ পৰিকল্পনা কৰাটো খেলাৰ দৰে গুৰুত্বপূৰ্ণ। পিতৃ মাতৃক সন্তুষ্ট কৰিবলৈ দুয়োৰে মাজত ভাৰসাম্য ৰক্ষা কৰাটো সম্পূৰ্ণ গুৰুত্বপূৰ্ণ। আজিৰ বাবে বেয়া আৰু ভাল সময় মানে 1 বাজি। প্ৰতিকাৰ হৈছে যিকোনো গোহালিলৈ সেউজীয়া খাদ্য দান কৰিলে বৈবাহিক জীৱন উন্নত হ'ব। তৃতীয় ৰাশি হৈছে মিথুন ৰাশি। আপুনি আজি শক্তিৰে ভৰি পৰিব আৰু অসাধাৰণ কাম কৰিব, মানে যিটো আৰু ভাবিব নোৱাৰা কাম। মাত্ৰ এটা দিন মনত ৰাখি জীয়াই থকাৰ অভ্যাস নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ বেছি সময় আৰু ধন মনোৰঞ্জনৰ বাবে খৰচ নকৰিব। অফিচৰ কামত অত্যাধিক ব্যস্ততাৰ বাবে আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক টান হ'ব পাৰে। আজি সম্ভৱ যে কোনোবাই আপোনাক প্ৰথম দৃষ্টিত ভাল পাব পাৰে। আজি আপুনি সকলোৰে দৃষ্টিৰ কেন্দ্ৰবিন্দু হ'ব আৰু সফলতা আপোনাৰ হাতৰ মুঠিত থাকিব। আজিৰ বাবে ভাল বেয়া। ভাল সময় হৈছে 12:25 পৰা 1:16 আৰু বেয়া সময় 8:57 পৰা 9:49। ভাগ্যৱান নম্বৰ হৈছে 5, শুভ ৰং সেউজীয়া, বেয়া দিশ উত্তৰ দিশ। প্ৰতিকাৰ ঘৰত আপোনাৰ প্ৰিয় দেৱতাৰ সোণৰ মূৰ্তি স্থাপন কৰি পূজা কৰিলে পাৰিবাৰিক জীৱন ভাল হ'ব। চতুৰ্থ ৰাশি কৰ্কট ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভাল হ'ব, যাৰ বাবে আপুনি দ্ৰুতগতিত সফলতাৰ দিশত আগবাঢ়িব। আপোনাৰ শক্তি ধ্বংস কৰিব পৰা যিকোনো বস্তু পৰিহাৰ কৰক। কথা কওঁতে আৰু আৰ্থিক লেনদেন কৰাৰ সময়ত সাৱধান হোৱাৰ প্ৰয়োজন। শিশুৱে পঢ়া শুনাত মনোনিৱেশ কৰি ভৱিষ্যতৰ পৰিকল্পনা কৰিব লাগিব। আপোনাৰ প্ৰিয়জনৰ সততাক লৈ সন্দেহ নকৰিব। আপুনি যি ক্ষেত্ৰতেই নাথাকক কিয়, আপোনাৰ সফলতাত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আজিৰ বাবে ভাল বেয়া।
সময়। ভাল সময় হৈছে 10:41 পৰা 11:33 বজালৈ। বেয়া সময় হৈছে 8:57 পৰা 49লৈ 9:49লৈ। শুভ ৰং নীলা, বেয়া দিশ উত্তৰ দিশ। আৰু প্ৰতিকাৰ হৈছে আৰ্থিক অৱস্থা উন্নত কৰিবলৈ চিকিৎসালয় আদিত থকা ৰোগীসকলক সহায় কৰক। পঞ্চম ৰাশি হৈছে সিংহ। সুস্বাস্থ্যৰ বাবে বহু দূৰ খোজ কাঢ়িব। যদি আপোনাৰ ধনৰ লগত জড়িত কোনো বিষয় আদালতত আবদ্ধ হৈ আছে, তেন্তে আজি আপুনি তাত জয়লাভ কৰিব পাৰিব আৰু আপুনি আৰ্থিক সুবিধাও পাব পাৰিব। এনে এটা দিন যেতিয়া কৰ্মৰ চাপ কম হ'ব আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ আনন্দ পাব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া সময়। ভাল সময় হৈছে 9:49 পৰা 10:41লৈ আৰু বেয়া সময় হৈছে 8:05 পৰা 8:57 বজালৈ। ভাগ্যৱান নম্বৰ হৈছে আপোনাৰ ভাগ্যশালী নম্বৰ 7। শুভ ৰং কৃমি বগা, বেয়া দিশ উত্তৰ দিশ। প্ৰতিকাৰ বগা চন্দনৰ তিলক লগালে স্বাস্থ্য ভাল হ'ব। 6 নম্বৰ ৰাশি হৈছে কন্যা। আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে বহু সুখৰ মুহূৰ্ত কঢ়িয়াই আনিব। আজি আপোনাৰ যিকোনো চলনশীল প্ৰস্তুতি চুৰি হ'ব পাৰে। গতিকে যিমান পাৰি যত্ন লওক। আপুনি হয়তো আত্মীয়ৰ পৰা আচৰিত উপহাৰ পাব, কিন্তু বিনিময়ত তেওঁলোকে আপোনাৰ পৰা কিবা এটা বিচৰাৰ সকলো সম্ভাৱনা আছে। আজিৰ বাবে ভাল বেয়া সময়। ভাল সময় হৈছে 8:57 পৰা 9:49লৈ আৰু বেয়া সময় হৈছে 10:41 পৰা 11:33 বজালৈ। ভাগ্যৱান নম্বৰ হৈছে 5, সেউজীয়া। শুভ ৰং সেউজীয়া। প্ৰতিকাৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ সূৰ্য উদয়ৰ সময়ত 11 দানা ঘেঁহু খাব লাগে। তুলা ৰাশি। আজি আপোনাৰ প্ৰচুৰ শক্তি থাকিব, কিন্তু কামৰ বোজা হয়তো বিৰক্তিৰ উৎস হৈ পৰিব। ভ্ৰমণ আৰু টকা খৰচ কৰা মুডত থাকিব, কিন্তু তেনে কৰিলে পিছত অক্ষম কৰিব লাগিব। নৱজাত শিশুৰ স্বাস্থ্যৰ অৱনতি অশান্তি হৈ পৰি থাকিব। এই বিষয়ে তাৎক্ষণিকভাৱে মনোযোগ দিয়াৰ প্ৰয়োজন। চিকিৎসাৰ পৰামৰ্শ ভালদৰে লওক, কাৰণ আপোনাৰ অসাৱধানতা হ'লেও ৰোগ আৰু বেছি বেয়া হ'ব পাৰে। আজি ভাল বেয়া শ্ৰেষ্ঠ সময়, তাৰমানে ভাল সময় হৈছে 8:57 পৰা 9:49লৈ, বেয়া সময় হৈছে 12:25 পৰা 1 বজালৈ। ভাগ্যশালী নম্বৰ হৈছে 7 আৰু শুভ ৰং হৈছে কৃমি। প্ৰতিকাৰ হৈছে পাৰিবাৰিক জীৱন ভাল কৰি ৰাখিবলৈ যিকোনো ভৈৰৱ মন্দিৰত গাখীৰৰ পেকেট দি দিব। বৃশ্চিক ৰাশি। 8 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। আপুনি মানসিকভাৱে সুস্থিৰ অনুভৱ নকৰিব। গতিকে আপুনি কেনে আচৰণ কৰে আৰু আনৰ সন্মুখত কথা কয় সেই বিষয়ে সাৱধান হওক। হঠাৎ আপোনাৰ ওচৰলৈ টকা আহিব, যিয়ে আপোনাৰ খৰচ আৰু বিল আদিৰ যত্ন ল'ব। আপোনাৰ পত্নী আৰু সন্তানৰ পৰা অতিৰিক্ত মৰম আৰু সমৰ্থন লাভ কৰিব। আপোনাৰ খ্যাতি বাঢ়িব আৰু আপুনি আন লিংগৰ মানুহক সহজে আকৰ্ষণ কৰিব। আজিৰ বাবে ভাল বেয়া সময়। ভাল সময় হৈছে 9:49 পৰা 10:41 আৰু বেয়া সময় হৈছে 12 পৰা 1 বজালৈ। আৰু ভাগ্যশালী নম্বৰ হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা মেৰুন। বেয়া দিশ হৈছে উত্তৰ দিশ। প্ৰতিকাৰ হৈছে কপৌ সেউজীয়া জলকীয়া কেঁচা জলকীয়া। ধনু ৰাশি। 9 নম্বৰ ৰাশি। নিজকে সুস্থ আৰু ফিট কৰি ৰাখিবলৈ চৰ্বিযুক্ত আৰু ভাজা খাদ্যৰ পৰা আঁতৰি থাকক। আজি আপোনাৰ কোনোবা ভাই ভনীয়ে আপোনাক টকা ধাৰে দিবলৈ ক'ব পাৰে। আপুনি তেওঁক ধন ধাৰে দিব, কিন্তু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা আৰু বেয়া হ'ব পাৰে। আজি ভাল বেয়া সময় হৈছে, ভাল সময় হৈছে 10:41 পৰা 11:33লৈ আৰু বেয়া সময় হৈছে 8:05 পৰা 8:57লৈ। ভাগ্যশালী নম্বৰ হৈছে 6, শুভ ৰং হৈছে গোলপীয়া, বেয়া দিশ হৈছে উত্তৰ। প্ৰতিকাৰ হৈছে যিকোনো শুভ কাম, বিবাহ আদিত ৰঙীন পানী খালে শুক্ৰ গ্ৰহ পোনপটীয়াকৈ দুৰ্বল হয়। সেয়ে আৰ্থিক অৱস্থাৰ বাবে এনে কামৰ পৰা আঁতৰি থাকিব লাগে। 10 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ ভাল দিন। আপোনাৰ উল্লাসে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। দিনটো আগবাঢ়ি যোৱাৰ লগে লগে আৰ্থিক উন্নতি হ'ব। আপোনাৰ
জ্ঞানৰ পিয়াহে আপোনাক নতুন বন্ধুত্ব গঢ়ি তোলাত সহায় কৰিব। আজি ভাল আৰু বেয়া সময়, ভাল সময় হৈছে 12:25 পৰা 1:16 আৰু বেয়া সময় হৈছে 11:33 পৰা 12:25। ভাগ্যশালী নম্বৰ হৈছে 6, শুভ ৰং হৈছে গোলপীয়া, বেয়া দিশ উত্তৰ দিশ। প্ৰতিকাৰ হৈছে চাকৰি আৰু ব্যৱসায়ৰ অগ্ৰগতিৰ বাবে ঘৰৰ ভিজা ঠাইত তুলসী গছ ৰোপণ কৰক। 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। যদি আপুনি কিছুদিনৰ পৰা বিৰক্ত অনুভৱ কৰি আছে, তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কাম আৰু চিন্তাই আপোনাক আজি বহু প্ৰত্যাশিত সকাহ দিব। যদি আপুনি ঘৰৰ বাহিৰত কাম কৰে বা পঢ়ে, তেন্তে আপোনাৰ ধন আৰু সময় নষ্ট কৰা মানুহৰ পৰা আঁতৰি থাকিবলৈ শিকক। আজি ভাল সময় হৈছে 1:16 পৰা 2:08 আৰু বেয়া সময় হৈছে 8:57 পৰা 9:49। ভাগ্যশালী নম্বৰ হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী, বেয়া দিশ হৈছে উত্তৰ দিশ। প্ৰতিকাৰ হৈছে ঘৰৰ পৰা পুৰণি ফটো, কাপোৰ, পেলনীয়া সামগ্ৰী, বাতৰি কাকত আদি উলিয়াই আনিলে পাৰিবাৰিক জীৱনৰ বাবে ভাল। আৰু 12 নম্বৰ শেষৰ ৰাশিটো হৈছে মীন। স্বাস্থ্য সম্পৰ্কীয় বিষয়ৰ কথা আহিলে নিজকে আওকাণ কৰি সাৱধান হোৱা উচিত। আজি ব্যৱসায়ত লাভে বহু ব্যৱসায়ী মুখলৈ সুখ কঢ়িয়াই আনিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে ভ্ৰমণ পৰিকল্পনা পিছুৱাই যাব পাৰে। ভ্ৰমণৰ বাবে ৰোমান্টিক সম্পৰ্কই বুষ্ট পাব। আজি লাভ হ'ব পাৰে যদিহে আপুনি আপোনাৰ মতামত ভালদৰে উপস্থাপন কৰে আৰু নিজৰ কামত নিষ্ঠা আৰু উৎসাহ দেখুৱায়। আজি ভাল সময় হৈছে আপোনাৰ 8:05 পৰা 8:57 আৰু বেয়া সময় হৈছে 12:25 পৰা 1:16। ভাগ্যশালী নম্বৰ হৈছে 2, শুভ ৰং ৰূপালী, বগা, বেয়া দিশ উত্তৰ দিশ। প্ৰতিকাৰ পাৰিবাৰিক জীৱনত সুখ আৰু আপোনাৰ প্ৰিয় দেৱতাৰ লোহাৰ মূৰ্তি বনাই তেওঁক পূজা কৰক। শেষত এটাই কথা কয় যে আমি আপোনালোকলৈ এনেকুৱা সদায় নতুন ভিডিঅ' আনি থাকিম আৰু ৰাশিফলো আনি থাকিম।